স্বাধীনোত্তৰ ভাৰতৰ অমৃতকালৰ দৃশ্য এয়া। স্বাধীন ভাৰতে ৭৫টা বসন্ত পাৰ কৰিলে যদিও এনে দুখ লগা দৃশ্য সুলভ। নেতাৰ ভাষণে উন্নয়নৰ অমৃত বৰষিলেও প্ৰকৃত ছবিখন এয়া। PMAYৰ গৃহ লাভ নকৰাকৈ এজনো লোক নাথাকিব বুলি ভাষণৰ ফুলজাৰি। গৰীবী হাতাও বুলি মাৰে ধাপ্পাবাজি। चुनाव के समय तो जरा चिल्ला चिल्ला करके बोला जाता है, गरीबी हटाओ। कितनी बार सुना है, कितनी पीढ़ियों ने सुना है, नारे 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 बस। সমাজৰ পৰা দৰিদ্ৰতা নিৰ্মূল হৈছে বুলিও মাৰে জিয়া ফাঁকি। কিন্তু প্ৰকৃত ছবিখন এয়া। কাৰোবাৰ যদি থাকিবলৈ ঘৰ নাই, কাৰোবাৰ আকৌ এসাঁজ ভালদৰে ৰান্ধি খাবলৈ পাকঘৰেই নাই। কাৰোবাৰ যদি ফুটপাথেই বিছনা, কাৰোবাৰ মুকলি আকাশৰ তলতেই পাকঘৰৰ ঠিকনা। জীৱনৰ আধাবেলা পাৰ হ'ল, কিন্তু এইসকলৰ জীৱনত যেন কেতিয়াও পূৰ্ণিমাৰ জোনটিয়ে দেখা নিদিলে। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড সকলো আছে, নাই মাথো এখন ঘৰ। বিলাসী কোঠাত জাৰৰ নিশা কটাই গাঁও চলো অভিযান চলাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু অসমৰ যি প্ৰকৃত দৰিদ্ৰতাৰ ছবি, সেই ছবিখন দেখালে আপোনাৰ হয়তো চকু কপালত উঠিব, নাইবা আপোনাৰ মনত হাজাৰটা প্ৰশ্ন উত্থাপন হ'ব। কিয়নো আজিও গৃহহীন হৈ বহু লোকৰ পদপথেই আশ্ৰয়স্থল হৈ পৰিছে একাংশ দৰিদ্ৰ লোকৰ। সেইবাবে আমি আজি ওলাই আহিছোঁ আপোনালোকক দেখুৱাবলৈ যে অসমৰ প্ৰকৃত দৰিদ্ৰতাৰ ছবি কি, আৰু যে যি গাঁও চলো অভিযান চলাইছে সেই গাঁও চলো অভিযান আচলতে মহানগৰীত কিমানখিনি ফলপ্ৰসূ হৈছে সেইখিনি আমি আজি আপোনালোকৰ আগত দেখাবলৈ আজি ওলাই আহিছোঁ। তো চাই থাকিব আমাৰ এই সম্পূৰ্ণ প্ৰতিবেদন। এইসকল লোকে বৰ্তমানলৈকে লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা। ঠাণ্ডা গৰম শীত তাপ সকলো সমান এওঁলোকৰ বাবে। গৰমত ছাঁ ল'বলৈ গছৰ তল, শীতৰ ঠাণ্ডা নেওচিবলৈ প্লাষ্টিকৰ দমৰ জুই একমাত্ৰ সমল এইসকল লোকৰ বাবে। কেতিয়াবা যদি লঘোণে ভোকে দিনটো পাৰ কৰিবলগীয়া হৈছে, কেতিয়াবা আকৌ বিপদে। কিমান যে বিষাদতাৰ বলি হৈ জীয়াই প্ৰত্যেক দিনাই মৃত্যুক সাৱটিবলৈ ভিক্ষা মাগিছে এওঁলোকে। কিয়নো আপুনি মই যেনেকৈ জাৰত কম্বল লৈছোঁ তেওঁলোকৰ নাই। আছে যদি ফটা চিগা নিগনিয়ে কোটা এটুকুৰা কম্বল। আপুনি মই শোৱাৰ দৰে এওঁলোকৰ নাই এখন বিচনা, নাই টিঙৰ চালি দিয়া ঘৰ, আছে যদি মাথো এটা দীঘলীয়া ফুটপাথ। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিশ্ৰুতি আছিল স্বাধীনতাৰ ৭৫ বছৰত অৰ্থাৎ ২০২২ চনৰ পাছত দেশত নাথাকিব এটাও কেঁচা ঘৰ, সকলোৰে হ'ব পকা ঘৰ। और मैंने व्रत लिया है, संकल्प किया है कि 2022 आजादी के 75 साल होंगे, तब तक हिंदुस्तान में एक भी परिवार ऐसा नहीं होगा जिसका अपना खुद का पक्का घर नहीं होगा। অসমৰ মুখ্যমন্ত্ৰীও BTRত ঘোষণা কৰিছিল পৰ্যায়ক্ৰমে অসমত নোহোৱা হ'ব কেঁচা ঘৰ, সকলোৱে লাভ কৰিব পকা ঘৰ। গৃহহীন লোকৰ ঘৰ বনাবৰ কাৰণে মোদী ডাঙৰীয়াই দিল্লীৰ পৰা টকা পঠায়। কিহৰ বাবে? যে আৰু মাত্ৰ কেইবছৰমান পিছত ভাৰতবৰ্ষৰ স্বাধীনতাই ৭৫ বছৰত ভৰি দিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প লৈছিলে যে যেতিয়া আমাৰ দেশ স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিব, কোনো মানুহ কেঁচা ঘৰত থাকিব নালাগিব, সকলো মানুহে পকী ঘৰ পাব লাগিব। প্ৰতিশ্ৰুতি দিছিল ৰাজ্যৰ ৬ লাখ লোকক একেদিনাই প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। কিন্তু এইসকল নহয় ৬ লাখৰ মাজৰ এজনো, কিয়নো এওঁলোকৰ বাবে হৈছে পদপথেই বা ফুটপাতেই হৈছে ঘৰ। সৰুপথাৰ সমষ্টিত ৰাজপুখুৰী শ্যামগাঁৱত অভিযন্তাৰ বিলাসী কোঠাত জাৰৰ নিশা কটোৱা মুখ্যমন্ত্ৰীয়ে এইসকল গৃহহাৰাৰ দুখ বুজিব কেতিয়া? এনে ৰাজ অতিথ্যৰ মাজত নিশাটো কটালে প্ৰকৃততে দুখীয়াৰ ভগা বজাৰ দুখ মৰ্ম বেদনা বা ঠাণ্ডাত কঁপি কঁপি কটোৱা কষ্টকৰ নিশাৰ কথা অনুভৱ কৰিব পাৰিবনে? অভিযন্তাৰ অট্টালিকাটোকে PMAYৰ গৃহত জাৰৰ উমাল নিশা কটোৱা বুলি প্ৰথমে ভুলতে লিখিলে মুখ্যমন্ত্ৰীয়ে। গাঁও চলোৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাইছে নেকি ভেলকিবাজি?
বিলাসী ডাইনিঙত সুস্বাদ খাদ্য খোৱাতকৈ দুখীয়াৰ আখলত বা আমি দেখুওৱা এনে কদৰ্যময় পৰিৱেশত ৰন্ধা ভাত মাটিত লেপেট কাঢ়ি বহি খাবলৈ সাহস হ'বনে মুখ্যমন্ত্ৰীৰ? বিলাসী কোঠাত সোমাই দৰিদ্ৰৰ বেদনা অনুভূতি কেনেকৈ উপলব্ধি কৰিব মুখ্যমন্ত্ৰীয়ে? আহকচোন পদপদকে গৃহৰ ৰূপ দিয়া এইসকল গৃহহাৰাৰ মনৰ বুজ লওঁ। আমি কথা পাতিছিলোঁ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলত পদপথতে দিনে নিশাই কটোৱা বা তিৰপাল তৰিয়ে ৰ'দ বৰষুণৰ পৰা পৰিত্ৰাণ পাব বিচৰা একাংশৰ সৈতে। আহকচোন শুনো এওঁলোকনো কি কয়। আপুনি ল'ৰা ছোৱালীহঁতে ইয়াত আছে যে কিহৰ কাৰণে? ভিক খুজি আছো, হা হা? কাম চাম কেনে কৰিম বাচ্চা লৈ। প্ৰধানমন্ত্ৰীয়ে ঘৰ এটা দিছে দুখীয়া লোক দৰিদ্ৰ লোকক, আপোনালোকে সেই ঘৰবিলাক পাইছে নাই? নাই পোৱা। নাই পোৱা। নাম কি আপোনাৰ? শ্ৰী অজয় বিশ্বাস। আচ্ছা, ইয়াতে যে এনেদৰে আছে আপোনাৰ ঘৰ নাই নেকি? ইয়াতে আমাৰ ঘৰ চৰ নাই। ইয়াত কিহৰ বাবে আছে আপোনালোকে? এতিয়া আমি ফুটপাথতে আছোঁ। আমাৰ ঘৰৰ অৱস্থা পাতি ভাল নে? ভাল নাই। ঘৰ মানে থাকিবলৈ আপোনালোকৰ পৰিয়ালৰ কেইটা মানুহ আছে? আমি 4টা ভাই ককাই আছোঁ, 2টা ভনী আছোঁ, মা আছে, দেউতা আছে, নবৌ আছে। ঘৰৰ অৱস্থা পাতি কেনেকুৱা? এনে আমি গৰীব ঘৰৰ ল'ৰা হয়। চৰকাৰৰ ঘৰো পোৱা নাই। আপোনাৰ মোৰ ল'ৰাটো যোগালী কাম কৰিব গৈছিল চাবোন ফেক্টৰীত, তাৰে পৰা ঠেংটো ভাঙিছে, মাথা চকু এগিলানত চিলাই। এতিয়া তাৰ দেউতাকে মৰিছে সৰু থৈ, মই কাম চাম কৰি কেনে ডাঙৰ কৰি আছোঁ। এতিয়া বৰ্তমান পইচাৰ কাৰণে মোৰ ল'ৰাটোক চিকিৎসা কৰিব পৰা নাই। একদম মোৰ ল'ৰা ছোৱালী জন্মৰ পৰা মই ইয়াতে আহিছোঁ। এতিয়া মোৰ এই ঠেং ভাঙা ল'ৰাটো লৈ থাকোঁ মই। এতিয়া কি ক'ম দাদা কওক, ৰাতিপুৱা হ'লে আপাটোৰ ঔষধৰ কাৰণে মই ভিক্ষা খুজিব যাওঁ, সহায় খুজিব যাওঁ। আপাটোৰ ঔষধ কৰিব লাগে, ঠেংটো অপাৰেশ্যন কৰাব লাগে, মই টিকেটৰো যোগাৰ কৰিব পাৰি থকা নাই। মই এটা নাৰী বিধৱা মানুহ, এই ল'ৰাটোক লৈ মই বহুত কষ্টত আছোঁ। মোৰ এটা টকা পইচাও নাই। মই এতিয়া চকু দিও কম দেখোঁ, মোৰ আঁঠুটো পৰি কেনে ভাঙিছে, মই নেংৰাই খোজকাঢ়োঁ। কি বিচাৰিব চৰকাৰৰ পৰা? এতিয়া মই নাৰী বিধৱা মানুহ, মোৰ কোনোই নাই। এতিয়া ধৰক মোৰ ল'ৰাটো আছে, মোৰ ল'ৰাটো লৈ কেনে মই বহুত বিপদত আছোঁ। ঘৰটো আপোনাৰ মই তাতে টিঙৰ ঘৰ এটা বান্ধি আছোঁ। মই চৰকাৰৰ এতিয়ালৈ ঘৰ পোৱা নাই। কেইবাৰ মই জীয়াটোক দিছোঁ, কিন্তু মই এতিয়ালৈ পোৱা নাই। আবেদন কৰিছিলে? মই আগতো আবেদন কৰিছিলোঁ। এপ্লাই কৰিছোঁ মানে যোনে প্ৰেচিডেণ্ট ইহঁতৰ তাতে কৈছোঁ, সিহঁতে হাতে পাতে লোৱা নাই বা আমাৰ ঘৰৰ নামো দিয়া নাই। আৰু কেইবাৰ ঘৰৰ নাম আহিছে, বেলেগক দি দিছে। মোৰ আঁঠুটো ভাঙা, মোৰ ল'ৰাটোৰ কাৰণে মই কিমানৰ ভৰিত ধৰি আছোঁ, কিমানৰ হাতত ধৰি আছোঁ, কিমান ঘৰত খোজোঁ। এতিয়া মানুহ নিদিলে মই কি কৰিম? মই যিখিনি পাওঁ এইখিনি আনি কেনে খাওঁ, আপাটোৰ ঔষধ পানী কৰোঁ। আমি আছোঁ আজি সৰুৰ পৰা, যেতিয়া মোৰ 5 বছৰৰ বয়স আছিলে তেতিয়াৰ পৰা মই গুৱাহাটীত, বুজিছে। তেতিয়াৰ পৰা মানে আমি ভোট চব দি আছোঁ। আজিলৈ আমি চৰকাৰৰ পৰা কোনো সুবিধা, আমি কোনো গেছ চিলিণ্ডাৰ, আমি একো বস্তু আমি পোৱা নাই। এতিয়া ধৰক আমাৰ এই চুকাত বনাইখিনি খাব লাগে, কেতিয়াবা খৰি নাপালে আমি লৱণতে থাকিব লাগে ল'ৰা ছোৱালী লৈ। এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত পঢ়াই আছোঁ। আমি ল'ৰা ছোৱালীৰ বিষয়ে আজি চৰকাৰৰ পৰা ল'ৰা ছোৱালীক বহুত সুবিধা দিয়ে, কিন্তু আমি ছাৰ আজিলৈ কোনো সুবিধা আমি একোলৈ পোৱা নাই আমাৰ ল'ৰা ছোৱালীৰ। এতিয়া এনেকুৱা হৈ গৈছে যে আমি যে সিহঁতৰ যে টিউশ্যন পঢ়াম, এতিয়া মেট্ৰিক আহি গৈছে। এতিয়া আমাৰ ল'ৰা ছোৱালী এতিয়া মেট্ৰিক দি আছে, কালি ফাৰ্ষ্ট মেট্ৰিক দিছে আৰু 6টামান আছে দিবলৈ। কিন্তু আমি যি ইমান বছৰৰ পৰা পঢ়াই আছোঁ, একো বস্তু আমি চৰকাৰৰ পৰা কোনো সুবিধা আমি পোৱা নাই। সেনে ভোটৰ সময়ত ভোটখিনিয়ে লয়, কিন্তু তাৰ বাহিৰত গৰীব দুখীয়া মানুহ কি পাইছে, কি পোৱা নাই, কি লৈছে, কি কেনেকুৱা চলিছে, কোনো সুবিধা আমি আজিলৈ পোৱা নাই। আমি কোনো বাহিৰৰ দেশৰ মানুহতো নহয়, আমি ভাৰতৰ মানুহ হয়। ভাৰতৰ মানুহতো ভাৰতে যেতিয়া চৰকাৰে ভোটখন লয়, তেতিয়া আমাক কিবা এটা সহায় কৰিব লাগে। কিন্তু চৰকাৰে আমাক কিবা এটা ৰেচন কাৰ্ড, কিবা আপোনাৰ মাটি, কিবা এটা ঘৰ দুৱাৰ আমাক দিব লাগে, কিন্তু সেই বস্তুটো আমি চৰকাৰৰ পৰা আজিলৈ কোনো সুবিধা আমি পোৱা নাই। আজি 6 বছৰ হ'ল মোৰ হাজবেণ্ড বেমাৰ, হাৰ্টৰ বেমাৰ, কিবা কাম বম কৰিব নোৱাৰে। ইয়াক মই মেডিকেলত লৈ গ'লোঁ, কিমান কষ্ট কৰি মোৰ নাবালক বাচ্ছা মোক কাম কৰি কৰি মোৰ হাজবেণ্ডটোক মই ট্ৰিটমেণ্ট কৰি আছোঁ। কিন্তু চৰকাৰৰ মেডিকেলত যাওঁ,
কোনো দাৱাই পানী কোনো ফ্ৰীত নিদিয়ে, চব কিনিব লগা হৈ যায়। হেমন্ত বিশ্ব শৰ্মা কয় এই চৰকাৰী হস্পিটেল আজিকালি বহুত সুবিধা দি আছে, বহুত হেৰি দি আছে, কিন্তু আমি যদি মেডিকেলত গৰীব দুখীয়া মানুহ যদি মেডিকেলত যাই কিনে দৰৱ চৰব কিনি খাব লগা হৈ যায়, তেতিয়া আমি ছাৰ এই দুখৰ কথা আমাৰ আৰু ক'বলৈ কোনো ৰাস্তাই নাই। আমি যিকোনো এটা ট্ৰিটমেণ্ট কৰিব গ'লে এই টেষ্ট পৰীক্ষা কৰক, এক্সৰে কৰক, আল্ট্ৰাচাউণ্ড কৰক, এইটো কৰক, আমাক পইচা দি কিনে কৰিব লগা হয়। আপুনি যে এতিয়া বাহিৰত বনাই আছে, কিহৰ কাৰণে বাহিৰত বনাব লগা হৈছে? এতিয়া বাহিৰত বনাব লগা হৈছে ছাৰ, এতিয়া ঘৰতো বনাব নোৱাৰোঁ, ঘৰখনত ভাঙি গৈছে, বেলেগে গালি দিয়ে, ধোঁৱা হয়, সেইকাৰণে আমাৰ বাহিৰত বৰষুণ বতাহত আমাৰ বাহিৰতে বনাই খাব লগা হৈ যায়। চৰকাৰৰ পৰা কি বিচাৰিব এতিয়া আপুনি? চৰকাৰৰ পৰা আমি এইটোও বিচাৰিছোঁ যে আমাক কিবা চাই মেলি কিনে কিবা এটা আমাক সুবিধা কৰি দিয়ক, কিবা থাকিবৰ কাৰণে আমাক অলপ মাটি জমিন দিয়ক, ঘৰ দুৱাৰ দিয়ক। এখন দিলে এতিয়া আমি চকী তলত ত্ৰিপল লৈ কিনে বাচ্ছাবিলাক লৈ কিনে ঢাকি ৰাখি দিওঁ, এতিয়া আৰু উপায় নাই আৰু কি কৰিম। এতিয়া টকা পইচা নাই আমাৰ তাত যে ঘৰবিলাক বনাম, এটা লেবাৰক মাতিব গ'লে 1000 টকা হাজিৰা দিব লাগে, এতিয়া আমি নিজে খাব পৰা নাই, আমি হাজিৰা মানুহ কেনেকৈ দিম পইচা। মোৰ নাম জীৱকান্ত বৰা। ঘৰৰ অৱস্থা পাতিটো ফাদাৰ নাই, মোৰ মাদাৰ আছে এনে, বাকী আৰু মই আছোঁ। মা থাকিলে ঘৰ আছে নাই নেকি? ঘৰ এনে মাটি বাৰী আছে, ঘৰ বনোৱা নাই আমাৰ তাতে। চৰকাৰৰ ফালৰ পৰা ঘৰ দিয়া হৈছিলে, এয়া পাইছে নাই পোৱা। নাই পোৱা? নাই পোৱা। এপ্লাই কৰিছিলে নে? এপ্লাই কৰিছিলে কিন্তু পোৱা নাই। পোৱা নাই ন? পোৱা নাই। আচ্ছা, মুখ্যমন্ত্ৰী ডাঙৰীয়াটো কৈছে বহুকেইটাই দৰিদ্ৰ লোকে ঘৰ পাইছে, হয়, নাই পোৱা ন? নাই পোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়, আপুনি বিলাসী কোঠাত নিশাটো কটাই বিলাসী সুস্বাদু খাদ্য গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ গুণানুকীৰ্তন কৰি ফুৰাতকৈ এবাৰ প্ৰকৃতাৰ্থত দৰিদ্ৰতাৰ এই ছবিখন উপলব্ধি কৰিবলৈ চেষ্টা কৰকচোন।